হেল্ল' গাইজ ৱেলকাম বেক টু মাই পেজ এগেইন। তো আজি এটা ইউনিক ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ আগত। তো সেইটো হৈছে জলফাই টেঙাৰ পাতৰ লগত গাহৰি মাংস। নাজানো বাৰু আপোনালোকে ট্ৰাই কৰিছেনে আগত। তো মই ট্ৰাই কৰা নাই, তো আজি ফাৰ্ষ্ট টাইম বনাবলৈ গৈ আছোঁ। আৰু মই এইটো দেখিলোঁ, এটা ভিডিঅ'ত দেখিছোঁ তো এনেকৈ বনোৱা। তো তাকে ভাবিছোঁ আজি ট্ৰাই কৰি চাওঁ। তো ব'লকচোন আমি বনাওঁ। তো এই ৰেচিপিটো বনাবলৈ মই বিশেষ একো খাছ ইনগ্ৰেডিয়েণ্ট ব্যৱহাৰ কৰা নাই। জাষ্ট ব্যৱহাৰ কৰিছোঁ ৰেড চিলি পাউডাৰ, হালধি পাউডাৰ, জিৰা পাউডাৰ, পিঁয়াজ, আদা নহৰু জলকীয়াৰ পেষ্ট, বিলাহী, আলু আৰু ব্লেক পেপাৰ। এই ৰেচিপিটো যদি আপোনালোকে ট্ৰাই কৰিব বিচাৰে তেতিয়া এটা কথা মনত ৰাখিব আপোনালোকে, যে পাতকেইটা যাতে একদম কোমল হয়, তো তেতিয়া সিজিবলৈ ভাল হয়। আৰু আমি একদম শ্ল' কুক কৰিব লাগিব, তো যাতে আমাৰ ধুনীয়াকৈ মাংসখিনি সিজি যায়। দেখাত কিন্তু খুবেই টেষ্টি হ'ব যেন লাগিছে। তো শেষত মই এড কৰিছোঁ কেইটামান আদা পাত। তো এইটো অপশ্যনেল হয়, আপোনালোকে এড কৰিব পাৰে নকৰিব পাৰে। তো ব'লকচোন এতিয়া ট্ৰাই কৰোঁ, আৰু টেষ্টটো জানিবলৈ আপোনালোকে মোক কমেণ্ট কৰিব। তো থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'।